শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ ঔবাৰীস্থিত শোণিতপুৰ পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য বিচাৰি আজি পলিটেকনিকৰ প্ৰৱেশদ্বাৰত তলা ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে শোণিতপুৰ পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বিগত 18 মাহ ধৰি দৰমহা আনাদায় হৈ আছে। ফলত পৰিয়াল ভৰণ পোষণ দিয়াত নানান সমস্যাৰ সন্মুখীন হৈছে শোণিতপুৰ পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল। এই ক্ষেত্ৰত বিগত বহুদিনৰ পৰাই দাবী জনাই আহিছে যদিও ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেয়ে বিগত 18 মাহে অনাদায় হৈ থকা দৰমহা মুকলি দিয়াৰ দাবীত আজি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে শোণিতপুৰ পলিটেকনিকত প্ৰৱেশদ্বাৰত তলা বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কি ক'ব শোণিতপুৰ পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ যি অনাদায় দৰমহা মুকলাই দিয়াৰ দাবীত আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে, কি ক'ব? হয়, আমি প্ৰত্যেক বছৰে প্ৰতিবাদ কৰিব লাগে আমাৰ যিসমূহ অনাদায় দৰমহা আছে মুকলাই দিবৰ কাৰণে। আমাৰ যিসকল স্থানীয় নিউজ চেনেলৰ মানুহ আছে তেখেতসকলক মাতি আনি আপোনালোকৰ জৰিয়তে আমাৰ দুখবোৰ আমি প্ৰকাশ কৰিবলৈ বাধ্য হওঁ। তাৰ পৰিৱৰ্তেও কিন্তু তেওঁলোকে আমাৰ দৰমহাসমূহ মুকলাই নিদিয়ে আৰু যাৰ বিনিময়ত যাৰ এগেইনষ্টত আজি আমি মূল প্ৰৱেশদ্বাৰ আমি কলেজৰ বন্ধ কৰিবলৈ আমি বাধ্য হৈছোঁ। আৰু যিসকল আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী আছে বা অন্যান্য ষ্টাফ আছে তেখেতসকলেও আহিবলৈ অসুবিধা পাইছে, লগতে ছাত্ৰ ছাত্ৰীসকলে ক্লাছ কৰিব নোৱাৰি পেলাই তেওঁলোকে উভতি গৈছে। গতিকে আমাৰ ফালৰ পৰা আমি চৰকাৰক অনুৰোধ জনাওঁ, লগতে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, আমাৰ সঞ্চালক মহোদয়ক আমি অনুৰোধ জনাওঁ যাতে আমাৰ যি 18 মাহৰ বাকীয়া দৰমহা আছে সেইখিনি যাতে আমাক মুকলাই দিয়ে, লগতে কলেজখনৰ যি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আছে সেই ভৱিষ্যত যাতে উজ্জ্বল হয় তেওঁলোকৰ, সেইটো আমাৰ অতি সোনকালে তেওঁলোকে যাতে এটা ব্যৱস্থা কৰি দিয়ে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।